নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ গৈ আছোঁ জিঅ'গ্ৰাফিৰ তৃতীয় নম্বৰ চেপ্টাৰটো পৃথিৱীৰ অন্তৰ্ভাগ। আহকচোন চেপ্টাৰটো চাওঁ। ইয়াত গোটেইটো চেপ্টাৰ দিয়া হৈ আছে। আপোনালোকৰ তাত নিশ্চয় কিতাপ আছে। মই সেয়েহে আপোনালোকৰ ওচৰত মেইন যিবোৰ পইণ্ট সেইবোৰ লৈ আহিছোঁ। বিশেষকৈ আপোনালোকৰ কুৱেশ্যন এনচাৰখিনিৰহে বেছিকৈ প্ৰয়োজন হয়, যিবোৰ আপোনালোকে সহজতে নাপায়। গতিকে মই সকলোখিনি কুৱেশ্যন এনচাৰ আপোনালোকক ছল্ভ কৰিবলৈ চেষ্টা কৰিছোঁ। কুৱেশ্যন বেংকৰ লগতে কুৱেশ্যন পেপাৰৰ প্ৰিভিয়াছ ইয়াৰৰ। আহকচোন MCQখিনি চাওঁ। তলত দিয়া ভূমিকম্পৰ তৰংগবোৰৰ ভিতৰত কোনটো অধিক বিধ্বংসী? এইটো পৃষ্ঠ তৰংগ। তলত দিয়া কোনটোৱে পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে প্ৰত্যক্ষ খবৰ দিয়ে? এইটো আগ্নেয়গিৰি হয়। কি ধৰণৰ অগ্নেয় উৎকীৰ্ণনৰ ফলত দক্ষিণাত্যত ট্ৰেপ গঠন হৈছিল? এইটো হ'ব বান। তলৰ কোনটোৱে লিথোস্ফিয়াৰৰ বিষয়ে বৰ্ণনা দিয়ে? এইটো হ'ব খোলা আৰু উচ্চ মেণ্টেল। বাকীবোৰ কুৱেশ্যন ইয়াত মই দিছোঁ। আপোনালোকক গোটেইখিনি কুৱেশ্যন ছল্ভ কৰি দিছোঁ। প্ৰথম কুৱেশ্যনটোৱে চাব, বদ্বীধৌ কাক বোলে? চোৱাৰ আগতে চাওঁচোন আহকচোন, পৃথিৱীৰ ঘনত্ব কিমান? 5.51 mg/cm³। বদ্বীঢৌ বা প্ৰাথমিক ঢৌ কি? ভূমিকম্পৰ ঢৌবোৰ বা তৰংগবোৰক দুটা ভাগত ভাগ কৰিব পাৰি, বদ্বীঢৌ বা প্ৰাথমিক ঢৌ আৰু পৃষ্ঠ ঢৌ। প্ৰাথমিক ঢৌ বা বদ্বীঢৌবোৰ উৎপত্তি হয় ভূমিকম্পৰ কেন্দ্ৰত আৰু কেন্দ্ৰৰ পৰা সকলো দিশতে বিয়পি পৰে। এই বদ্বীঢৌবোৰৰ অন্য এটা নাম হ'ল দেহঢৌ। ইয়াৰ কাৰণ হ'ল ভূমিকম্পৰ ফলত সৃষ্টি হোৱা তৰংগবোৰ বা ঢৌবোৰ পৃথিৱীৰ কেন্দ্ৰৰ পৰা সকলো দিশতে পৃথিৱীৰ দেশেৰে গতি কৰে, যাৰ বাবে এই ঢৌ আন এটা নাম দেহঢৌ বুলি জনা যায়। পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে সন্ধান দিয়া প্ৰত্যক্ষ উৎসবোৰৰ নাম কি? পৃষ্ঠশিলা আৰু খনিৰ পৰা পোৱা শিলবোৰ। আৰু দ্বিতীয়তে হ'ল আগ্নেয়গিৰি উদগীৰণ। তৃতীয় নম্বৰ কুৱেশ্যনটো হৈছে ভূমিকম্পৰ ঢৌবোৰে আন্ধাৰমণ্ডলৰ উৎপত্তি ঘটায় কিয়? ইয়াত আপোনালোকে চাইছে, মই ইয়াত দি দিছোঁ কুৱেশ্যনটো। আপোনালোকে ধৰিব পাইছেই, ভূমিকম্পৰ ঢৌ বা তৰংগবোৰ ছিস্মোগ্ৰাফ নামৰ যন্ত্ৰৰ সহায়ত ধৰি ৰখা হয়। এই যন্ত্ৰবোৰ ভূমিকম্প হোৱা অঞ্চলসমূহত ঠায়ে ঠায়ে সংস্থাপিত কৰা হয়। কিন্তু দেখা যায় যে পৃথিৱীৰ কোনো নিৰ্দিষ্ট অঞ্চলত ভূমিকম্পৰ ঢৌবোৰ এই যন্ত্ৰত ধৰা নপৰে। এনেকুৱা অঞ্চলক আন্ধাৰমণ্ডল বুলি কোৱা হয়। বিভিন্ন অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে উপকেন্দ্ৰৰ পৰা 105 ডিগ্ৰী দূৰত্বৰ ভিতৰত স্থাপিত ছিস্মোগ্ৰাফত পি আৰু এছ তৰংগৰ উপস্থিতি ধৰা পৰে। কিন্তু উপকেন্দ্ৰৰ পৰা 145 ডিগ্ৰী বাহিৰত থকা ছিস্মোগ্ৰাফত পি তৰংগৰ তথ্য সংগ্ৰহ হয় যদিও এছ তৰংগ বাদ পৰি যায়। সেয়েহে 105 ডিগ্ৰীৰ পৰা 145 ডিগ্ৰীৰ মাজৰ মণ্ডলটোক আন্ধাৰমণ্ডল বুলি চিনাক্ত কৰা হৈছে। অৰ্থাৎ এই অঞ্চলটি পি আৰু এছ তৰংগই আন্ধাৰমণ্ডলৰ উৎপত্তি কৰে। ভূমিকম্পৰ কাৰ্যবোৰক বাদ দি পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে খবৰ পাব পৰা পৰোক্ষ উৎসবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা। আহকচোন চাওঁ, ভূমিকম্পৰ কাৰ্যবোৰক বাদ দি পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে খবৰ পাব পৰা পৰোক্ষ যিবোৰ উৎস হ'ল সেইবোৰ হ'ল উল্কাপিণ্ড, মধ্যাকৰ্ষণ বল, চুম্বকীয় পথাৰ আৰু ভূমিকম্পৰ কাৰ্য। উক্ত উৎসবোৰৰ পৰা জানিব পৰা গৈছে যে পৃথিৱীৰ অন্তৰ্ভাগলৈ যিমানেই যোৱা যায়, উত্তাপ আৰু হেঁচা সিমানেই বাঢ়ি যায়। এইটো জানিব পৰা গৈছে যে যিমানেই গভীৰতা বাঢ়ি যায়, পদাৰ্থবোৰৰ মাজত ঘনত্বও বাঢ়ি যায়। ইয়াত এক্সট্ৰা যিবোৰ কুৱেশ্যন বেংকত থকা কুৱেশ্যন এইখিনি লৈ আহিছোঁ। পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে জানিব পৰা উৎস কেইটা কি কি? ত' প্ৰত্যক্ষ উৎস আৰু পৰোক্ষ উৎস। প্ৰত্যক্ষ উৎসবোৰ আপোনালোকে চাব পাৰিছে ইয়াৰ এইখিনি, আৰু পৰোক্ষ উৎসবোৰ এইখিনি। ভূমিকম্পৰ ঢৌসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু সেইবোৰ কি কি? ভূমিকম্পৰ ঢৌসমূহক দুটা ভাগত, প্ৰাথমিক ঢৌ আৰু বদ্বীঢৌ। এইবোৰতো আমি পাইছোঁৱেই, প্ৰথম চেপ্টাৰটোতে আছে, তথাপিও মই লৈ আহিছোঁ। ইয়াত পি তৰংগ আৰু এছ তৰংগ বুলিলে কি বুজায়? পি তৰংগৰ আন এটা নাম হৈছে অনুদৈৰ্ঘিক তৰংগ। পি তৰংগবোৰ অতি বেগী হোৱা কাৰণে ই প্ৰথমে ভূপৃষ্ঠৰ স্পৰ্শ কৰে। এবিধ তৰংগ শব্দ তৰংগৰ দৰে। এই তৰংগৰ এটা বিশেষত্ব হৈছে যে ই যিকোনো পদাৰ্থৰ মাজেদি, যেনে গেছীয়, পানীয় আৰু গোটা পদাৰ্থৰ মাজেদি পাৰ হৈ যাব পাৰে। এছ তৰংগবোৰ পৃথিৱী পৃষ্ঠলৈ পাবলৈ কিছু সময় লাগে। এই তৰংগৰ আন এটা নাম হৈছে অনুপস্থিক তৰংগ। এবিধ তৰংগৰ বিশেষত্ব এই যে ই অকল গোটা পদাৰ্থৰ মাজেদিহে গতি কৰিব পাৰে। এই বিশেষত্বটোৱে পৃথিৱীৰ অন্তৰ্ভাগৰ গঠন সম্বন্ধে জনাত বৈজ্ঞানিকসকলক যথেষ্ট সহায় কৰে।
ভূমিকম্পৰ তৰংগ জোখা যন্ত্ৰবিধৰ নাম কি? এইটো ছিস্মোগ্ৰাফ। এইটো বহুতবাৰে আহি আছে, যিকোনো আপুনি কম্পিটিটিভ এক্সাম দিব যায় তাতে পাব। 3rd গ্ৰেডেই হওক 4th গ্ৰেডেই হওক লগতে DLEDেই হওক আপোনালোকে তাত এই কুৱেশ্যনটো পাই যাব। এইটো ছিস্মোগ্ৰাফ। এইটো হৈছে ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম কি? ৰিখটাৰ স্কেল বা ৰিখটাৰ মাপনি। পৃথিৱীৰ অন্তৰ্ভাগৰ বিষয়ে বৰ্ণনা কৰা বা পৃথিৱীৰ গঠন সম্পৰ্কে বৰ্ণনা কৰা, অথবা এইটো কুৱেশ্যন আহিছে 2019ত, পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰসমূহ কি কি এটা বিশেষ বৰ্ণনা কৰা। পৃথিৱীৰ অন্তৰ্ভাগৰ 3টা খণ্ডত বিভক্ত। পৃথিৱীৰ খোলা, মেণ্টল স্তৰ, পৃথিৱীৰ কেন্দ্ৰ বা কৰ। পৃথিৱীৰ খোলা। পৃথিৱীৰ উপৰিভাগৰ ডাঠ অংশটোক পৃথিৱীৰ খোলা বুলি জনা যায়। এই অংশটো বৰ থুনুকা। ইয়াৰ ঘনত্ব মহাদেশ আৰু মহাসাগৰত বেলেগ বেলেগ হয়। মহাদেশীয় খোলাতকৈ মহাসাগৰীয় খোলা বেছি পাতল। মহাসাগৰীয় খোলাত গড়ে প্ৰায় 5 কিলোমিটাৰ ডাঠ আৰু মহাদেশীয় খোলাত গড়ে প্ৰায় 30 কিলোমিটাৰ ডাঠ। মহাদেশৰ যিবোৰ ঠাইত ওখ পৰ্বত পাহাৰ আছে তাত আকৌ ঘনত্ব বেলেগ হয়। হিমালয় পাৰ্বত্য অঞ্চলত পৃথিৱীৰ খোলাটো 70 কিলোমিটাৰ। মেণ্টল স্তৰ। খোলাৰ তলৰ স্তৰটোক মেণ্টল স্তৰ বুলি জনা যায়। মেণ্টল স্তৰৰ ওপৰৰ অংশ এস্থেনোস্ফেয়াৰ বুলি জনা যায়। এই স্তৰটো 400 কিলোমিটাৰ ডাঠ। এই স্তৰটোতে মেগমাবোৰ জমা হৈ থাকে আৰু অগ্নিয় উদগীৰণ হৈ এইবোৰ ওপৰলৈ ওলাই আহে। ইয়াৰ ঘনত্ব খোলা অংশতকৈ বেছি। পৃথিৱীৰ কেন্দ্ৰ। পৃথিৱীৰ কেন্দ্ৰটো কেনেদৰে গঠন হৈছে তাৰ ইমান উমান পোৱা যায় ভূমিকম্পৰ তৰংগবোৰৰ পৰা। মেণ্টল আৰু কোৰৰ সীমাৰেখা নিৰ্দিষ্ট কৰা হৈছে 2900 কিলোমিটাৰ গভীৰতা। ইয়াত আপোনালোকে এই চিত্ৰটোতে গোটেইটো প্ৰশ্নৰ উত্তৰ দিয়া হৈ আছে। চাওক, ভূমিকম্প কাক বোলে? সাধাৰণ অৰ্থত ভূমিকম্প মানে হ'ল পৃথিৱী কঁপি উঠা কাৰ্য। ই এটা প্ৰাকৃতিক ঘটনা। পৃথিৱীৰ অন্তৰ্ভাগত সঞ্চিত হৈ থকা শক্তিসমূহ পৃথিৱীৰ বাহিৰলৈ ওলাই আহিলে এই শক্তিসমূহে সকলো দিশতে গতি কৰে, যাৰ ফলত পৃথিৱীৰ উপৰিভাগ কঁপি উঠে আৰু তাকে ভূমিকম্প বোলে। ভূমিকম্পৰ প্ৰকাৰ আৰু কাৰণবোৰ ইয়াত দিয়া হৈ আছে। আপোনালোকে ভিডিঅ' ষ্টপ কৰি লিখি ল'ব পাৰে। যদি বুজি নাপায় মোক কমেণ্ট কৰি দিব, মই আপোনালোকক বুজাই দিম। ভূমিকম্পৰ ফলাফলবোৰ এইখিনি কিতাপতে ধুনীয়াকৈ দিয়া হৈ আছে, তথাপিও এইখিনি কুৱেশ্যন বেগত থকাৰ বাবে মই লৈ আহিছোঁ। আৰু 1 মাৰ্কৰ কুৱেশ্যন এইখিনি। পৃথিৱীৰ উপৰিভাগত থকা আটাইতকৈ গভীৰ বিন্দুটোৰ নাম কি? উত্তৰ মেৰু সাগৰ কোলা নামৰ ঠাইত সাগৰৰ বিন্ধ্যাকৰণ আঁচনিৰ জৰিয়তে কৰা বিন্ধ্যাটো আটাইতকৈ গভীৰ। ইয়াৰ গভীৰতা 12 কিলোমিটাৰ। লিথোস্ফিয়াৰ বুলিলে কি বুজায়? এইটো ইম্পৰ্টেণ্ট। পৃথিৱীৰ খোলা আৰু মেণ্টলৰ উপৰিভাগত লগাই একেলগে লিথোস্ফিয়াৰ বোলে। ই 10ৰ পৰা 200 কিলোমিটাৰ ডাঠ। ইয়াত এস্থেনোস্ফিয়াৰ কাক বোলে? মেণ্টল স্তৰৰ ওপৰৰ অংশক এস্থেনোস্ফিয়াৰ বোলে। এই স্তৰটো 400 কিলোমিটাৰ ডাঠ। নিম্ন মেণ্টেলকে এস্থেনোস্ফিয়াৰৰ তলৰ অংশক নিম্ন মেণ্টেল বুলি কোৱা হয়। ই গোটা অৱস্থাত আছে। পৃথিৱীৰ খোলা বা ভূতত্ত্ব কাক বোলে? পৃথিৱীৰ উপৰিভাগৰ ডাঠ অংশটো পৃথিৱীৰ খোলা বুলি কোৱা হয়। এই অংশটো অতি থুনুকা। ইয়াৰ ঘনত্ব মহাদেশ আৰু মহাসাগৰত বেলেগ বেলেগ। প্ৰাকৃতিক ভূমিকম্পবোৰ ভূগৰ্ভৰ পৰা কোনটো স্তৰত সংঘটিত হয়? এইটো চিয়াল স্তৰত। ভূতত্ত্ব আৰু মেণ্টলৰ পৃথকীকৰণৰ পৃষ্ঠৰ নাম কি? মহু। এইটো 2016ত আহিছে, 17ত আহিছে কেইবাবাৰো। পৃথিৱীৰ অন্তৰ্ভাগত থকা অতি উত্তপ্ত গলিত পদাৰ্থবোৰৰ নাম কি? মেগমা। ইয়াত পৃথিৱীৰ অন্তৰ্ভাগৰ সকলোবিলাক স্তৰ অতিক্ৰম কৰিব পৰা ভূমিকম্প তৰংগবিধ হৈছে পি তৰংগ বা অনুদৈৰ্ঘিক তৰংগ। পৃথিৱীৰ অভ্যন্তৰত গড় গভীৰতা কিমান? 6378 কিলোমিটাৰ। প্ৰশান্ত আগ্নেয়বলয়ৰ আন এটা নাম কি? ৰিং অৱ ফায়াৰ। ভূতত্ত্বত সৰ্বাধিক পৰিমাণে থকা মৌলটোৰ নাম কি? চিলিকন। ভূগৰ্ভৰ কেন্দ্ৰমণ্ডলত গঠন কৰা মূল মৌলিক পদাৰ্থ দুবিধ কি কি? নিকেল আৰু আইৰণ। গঠনৰ ওপৰত ভিত্তি কৰি আগ্নেয়গিৰি শ্ৰেণীবিভাজন কৰা। এতিয়া শ্বেড আগ্নেয়গিৰি, কম্পজিট আগ্নেয়গিৰি, কালৰিট আগ্নেয়গিৰি, বেচলাৰ্ট বন্য অঞ্চল। আপোনালোকে ভিডিঅ' ষ্টপ কৰি লিখি ল'ব পাৰে। বুজি নাপায় মোক জনাই দিব। আৰু 5 নম্বৰ হৈছে মধ্যসাগৰীয় শৈলশিৰীয়া আগ্নেয়গিৰি। আগ্নেয়গিৰি উদগীৰণত সক্ৰিয়তাৰ ওপৰত ভিত্তি কৰি ইয়াক কেইটা ভাগত ভাগ কৰিব পাৰি? 3টা। জাগ্ৰত বা সক্ৰিয় আগ্নেয়গিৰি, লুপ্ত আগ্নেয়গিৰি আৰু সুপ্ত আগ্নেয়গিৰি। যিবোৰ শিলাস্তৰৰ মাধ্যমেৰে ভূমিকম্প ঢৌবোৰ গতি কৰে তাত ঢৌবোৰ গতিৰ প্ৰভাৱ কি আলোচনা কৰা। ইয়াত দিয়া হৈ আছে। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। যদি ধৰিব পৰা নাই মোক কমেণ্ট কৰি দিব, মই আপোনালোকক গোটেইখিনি আকৌ বুজাই দিবলৈ চেষ্টা কৰিম। লগতে মই আপোনালোকক ৰিপ্লাইও দি দিম। চাব পাৰিছে।
কাৰণ মই গোটেইখিনি পঢ়ি গ'লে আপোনালোককহে বেছি সময় লাগিব। পৃথিৱীৰ বৃহত্তম সক্ৰিয় আগ্নেয়গিৰিৰ নাম কি আৰু ক'ত অৱস্থিত? আগ্নেয়গিৰিটোৰ নাম হ'ল মদনা লোৱা আৰু হাৱাইত অৱস্থিত। ভূমিকম্পৰ তৰংগ কেই প্ৰকাৰৰ কি কি এইটো পঢ়িবলৈ পাইছে? পি তৰংগ, মণ্ডলিক তৰংগ আৰু এছ তৰংগ। এইখিনি এক্সপ্লেনেশ্যন ইয়াত দিয়া হৈ আছে। চুনামি বুলিলে কি বুজা? ভূমিকম্পৰ ফলত সৃষ্টি হোৱা ভয়ানক সাগৰীয় ঢৌবোৰক চুনামি বোলে। উপকেন্দ্ৰ বা অধিকেন্দ্ৰ বুলিলে কি বুজা? ইয়াত দিয়া হৈ আছে। আগ্নেয়গিৰি বা জ্বালামুখীৰ সংজ্ঞা দিয়া। পৃথিৱীৰ ব্যাসাৰ্ধ কিমান? ৬,৩৭০ কিলোমিটাৰ। পৃথিৱীৰ অন্তৰ্ভাগৰ গভীৰতা কিমান? ৬,৩৭৮ কিলোমিটাৰ। পৃথিৱীৰ প্ৰধান ভূমিকম্প বলয় দুটাৰ নাম কি? এইটো ১৫ চনত আহিছে। প্ৰশান্ত মহাসাগৰীয় আগ্নেয়গিৰি বলয় আৰু ইউৰেচিয়া তৰুণ পাৰ্বত্য অঞ্চল। ইউৰেচিয়াৰ তৰুণ পাৰ্বত্য অঞ্চল। ইয়াত মই আপোনালোকক গোটেইখিনি ছল্ভ কৰি দিছোঁ। যদি আপোনালোকে বুজি পোৱা নাই বা কিবা ধৰিব পৰা নাই মোক কমেণ্ট কৰি দিব। মই আপোনালোকক যিহেতু বেছিকৈ ইম্পৰ্টেণ্ট হৈছে কুৱেশ্যন এনচাৰখিনি, যিবোৰ আপোনালোকে ভাপোনত পাই যাব, কিন্তু সেইবোৰ গোটেইখিনি মানে সঁচা নহয়, তাতো কিছুমান ভুল থাকে, ভুল কৰি থাকে। কিন্তু মই আপোনালোকক কিতাপৰ পৰাই কুৱেশ্যন এনচাৰখিনি লিখি দিছোঁ, লগতে মই কুৱেশ্যন বেংক আৰু কুৱেশ্যন পেপাৰো ছল্ভ কৰি দিছোঁ। আপোনালোকে ইয়াৰ ভিডিঅ' ষ্টপ কৰি কুৱেশ্যন এনচাৰখিনি লিখি ল'ব পাৰে। লগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কিবা বুজি নাপালে মোক কমেণ্ট কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ইয়াত মই যদি আপোনালোকক চেপ্টাৰটো বুজাই দিব লগা হয় মোক কমেণ্ট কৰি দিব, মই আপোনালোকৰ বাবে চেপ্টাৰখিনিও বুজাই লৈ আহিম। লগতে ইয়াৰ যিবোৰ অন্য চেপ্টাৰ আছে সেইখিনিও মই আপোনালোকৰ বাবে যোগান ধৰিছোঁ। আপোনালোকে মোৰ চেনেলত গৈ চাব পাৰে। আৰু যদি কিবা নোটছৰ প্ৰয়োজন হয় আপোনালোকক মোক কমেণ্ট কৰি দিব। ধন্যবাদ।